মাংগলিক ধ্বনিৰে মুখৰিত নগাঁৱৰ বটদৱা ৰাইডঙীয়া বিধায়ক ৰূপক শৰ্মাৰ উপস্থিতিত সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতনত নতুনকৈ নিৰ্মাণ হ'বলগীয়া প্ৰাৰ্থনা গৃহৰ লাইখুটা স্থাপন। উদুলি মুদুলি পৰিৱেশ নগাঁৱৰ বটদৱা ৰাইডঙীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতনত নতুনকৈ নিৰ্মাণ হ'বলগীয়া প্ৰাৰ্থনা গৃহৰ লাইখুটা স্থাপনক লৈ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ মাজত দেখা যায় ব্যাপক উৎসাহ উদ্দীপনা। লাইখুটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে নগাঁও বটদৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত অভিভাৱক সভাতো অংশগ্ৰহণ কৰে বিধায়কগৰাকীয়ে। সভাত শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে তেওঁ। নতুনকৈ নিৰ্মাণ হ'বলগীয়া প্ৰাৰ্থনা গৃহটোৱে শিক্ষানুষ্ঠানখনৰ শৈক্ষিক আৰু আধ্যাত্মিক পৰিৱেশ অধিক উন্নত কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰিছে অভিভাৱক আৰু স্থানীয় ৰাইজে। মুঠতে নতুন প্ৰাৰ্থনা গৃহ নিৰ্মাণে সোণাই নদীৰ উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষাৰ্থীসকলৰ বাবে এক সুন্দৰ আৰু ইতিবাচক পৰিৱেশ গঢ়ি তুলিব বুলি আশা প্ৰকাশ কৰা হৈছে। সোণাই নদী উত্তৰ আঞ্চলিক শংকৰদেৱ শিশু বিদ্যা নিকেতন ৰাইডিঙিয়াত আজি এটি প্ৰাৰ্থনা গৃহ আজি আধাৰশিলা কৰা হ'ল, লাইখুটা স্থাপন কৰা হ'ল আৰু এই যি বিদ্যালয় এই বৃহত্তৰ ৰাইডিঙিয়া অঞ্চলত শৈক্ষিক দিশত এক সকলোৱে অধিক এক মানে গুৰুত্বপূৰ্ণ অনুষ্ঠান হয়, যিহেতু সদায় খুব ভাল ফলাফলো হৈ আহিছে আৰু আমি যেতিয়াই পাওঁ আমি গৌৰৱ অনুভৱ কৰোঁ। আজি এই বিদ্যালয়ত আমি নিজে আহি এই প্ৰাৰ্থনা গৃহৰ লাইখুটা স্থাপন কৰিবলৈ পাই অত্যন্ত আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু কেইবাগৰাকী অভিভাৱকে সমাজকৰ্মীয়ে ইয়াত দান বৰঙণি জনাইছে। ৰাইজৰ ধনেৰে এই যি প্ৰাৰ্থনা গৃহভাগ কৰিব তেওঁলোকে আগবাঢ়িছে, গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ। অতিকে সুখৰ দিন, ইয়াতকৈ গৌৰৱৰ দিন আৰু আমাৰ মাজত নাথাকে। যিহেতু সন্মানীয় বিধায়ক আমাৰ মাজত আছে, আমি আজি তাৰিখত নিশ্চিত হ'ব পাৰিছোঁ যে আমাৰ প্ৰাৰ্থনা গৃহটো খুব সোনকালে হৈ উঠিব আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে যি দীৰ্ঘদিনে যি কষ্ট ভোগ কৰি আছিল সেই কষ্ট খুব কম সময়ৰ ভিতৰতে শেষ হ'ব বুলি আমি আশা কৰিছোঁ। এনেকুৱা এজন মহান বিধায়ক যেতিয়া আমি পাইছোঁ, তেখেত বিধায়কেই নহয়, তেখেত শংকৰদেৱ শিশু নিকেতনৰ বাবে পিতৃ, গতিকে তেখেতৰ জৰিয়তে সকলো কাম হ'ব বুলি আমি এই সুযোগতে আশা কৰিছোঁ আৰু খুব কম সময় 3 মাহমানৰ ভিতৰতে প্ৰাৰ্থনা গৃহৰ কাম সমাপ্তি হ'ব বুলি আমি আশা কৰিছোঁ। বটদৱাৰ পৰা আজাৰুদ্দিন আহমেদৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।